নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা জীৱনত হৈ যোৱা কাহিনীৰ কথা কওঁ। আজি হ'ল 13 অক্টোবৰ 2025, 13 অক্টোবৰ। যোৱাকালি 12 তাৰিখ আছিল, 12 অক্টোবৰ 2025। মানে এজনী ছোৱালীৰ মাকক A to Z গোটেইখিনি কাহিনী কৈ দিছোঁ যে সিহঁতৰ ছোৱালীৰ লগত কি হৈছে, কি হোৱা নাই। বাইদাৱে মানে এটা ঘটনাৰ আধাৰতহে কৈছোঁ দেই। মই কথাখিনি মোৰ বা তোমাৰ বুলি ভাবি নল'বা। এটা কাহিনী আৰু মানে 12 তাৰিখৰ কাহিনী। যেনে ছোৱালী এজনীৰ গোটেই ডিটেইলছখিনি মাকৰ আগত কোৱাৰ পিছত মানে খালি ছোৱালীটোক সেন্দুৰৰ ফটা দিব বাকী, মানে সেনেকুৱা এটা ঘটনা হৈ গৈছে মোৰ লগৰ এটাৰ। কিন্তু আজি মানে ল'ৰাটো গম নোপোৱাকৈ তাৰমানে কালি মাকৰ আগত গোটেইখিনি কোৱাৰ পিছত মায়েকে মানি ল'লে। মায়েকে ভাবিলে যে ছোৱালীজনী একো কথা বতৰা নকয়। ভিডিঅ'টো অলপ দীঘলাই হ'ল যে মায়েকে ভাবিলে যে ছোৱালীজনীতো বিৰাট সাধা, কথা নকয়, কলেজত যায় আহে, কাম বনটো সিমান নাজানেই আৰু। কিন্তু মানে আজি আৰু মানে লগৰটোৰ লগত মনে মনে গ'লোঁ। লগৰটো কল বোলে ব'ল কলেজত যাওঁ, ছোৱালীজনীক ডিউটি কৰি আহোঁ। যাওঁতে মানে কলেজ ছুটি হৈছে, কিন্তু ফোনত পূৰা কথা পাতি আহি আছে। লগৰটো ঘাপককৈ ৰখি কেনে ক'লে তুমি কাৰ লগত বিজি আছা? কিন্তু ছোৱালীজনীয়ে ক'ল যে মই বিজি থকা নাই, জাষ্ট মানে গান শুনি আছোঁ। কিন্তু মানুহ ইমান মিছা কথা কয় যে ধৰা পৰাকৈ। মোবাইলটো চাব খুজিলে লগৰটোৱে, কিন্তু ছোৱালীজনী চাব নিদিলে। স্পষ্ট দেখাই পাই আছে কথা পাতি থকা, কিন্তু চব ছোৱালী সেনেকুৱা নহয়। সিজনী ছোৱালী কিয় ইমান সেনেকুৱা হ'লে যে লগৰটোৰ লগত A to Z সকলোখিনি হৈ গৈছে, খালি সেন্দুৰক ফটাটো দিব বাকী। আৰু সেই কথাখিনি মাকক শ্বেয়াৰো কৰিছে। মাকক শ্বেয়াৰ কৰাৰ পিছতো কেনেকৈ বেলেগ এটা ল'ৰাৰ লগত আৰু ভাল পাব পাৰে। আৰু সেইটো ছোৱালীজনী মানে এনেকুৱা যে ল'ৰাটোৰ লগত মানে ভিডিঅ' কল কিবা কিবি তুমি যদি চাৱা নহয় ভিডিঅ' কলৰ লিষ্টখন, তুমি পাগল হৈ যাবি। মানে সম্পূৰ্ণ কি বুলি ক'ম, কাপোৰ খুলি যদি ভিডিঅ' কল কৰিব পাৰে। আৰু বহুত কিবা কিবি হৈ গৈছে সিহঁতৰ জীৱনত, মানে বিৰাট ডাঙৰ এক্সিডেণ্ট। সেই কথা ছোৱালীজনী যদি এতিয়া বেলেগত বিয়া হয়, সেই কথাটো নিশ্চয় ওলাবই। কাৰণ মাকক কৈছে, সিহঁতৰ ওচৰৰ মানুহে জানে। তথাপিতো মাকে শাসন কৰে না নকৰে নাজানো, নকৰে বুলিয়ে ক'ব লাগিব। কাৰণ যিমানখিনি হৈ আছে। আৰু মই এইটো কথাও কওঁ, যদি সিহঁতৰ ঘৰৰ মানুহে ছোৱালীজনীৰ হোৱাটছআপ নাম্বাৰ আৰু ইনষ্টাগ্ৰাম মানে সিহঁতৰ ফেমিলিৰ কাৰোবাৰ লগত জইন কৰি মনে মনে মানে চাই আৰু ছোৱালীজনীক গম নাপাওঁকৈ, গতিকে কাৰ লগত কি বেয়া কাম কৰিছে বা মেছেজত কেনেকুৱা ডিছকাছ হয়, গোটেইখিনি গম পাব। আৰু ছোৱালীজনী কলেজত যাওঁ বুলি কৈ বহুত জেগাত ঘূৰি ফুৰে, সেয়ো এটা প্ৰমাণ মানে পাইছে লগৰজনে। বাকী ছোৱালীজনীৰ নামটো কৰবি বাৰু, বাকী ঘৰ ক'ত কি নকওঁ, কাৰণ লগৰটোও বেয়া পাব গোটেইখিনি ক'লে। আৰু আজি যিটো ঘটনা হৈছিল, তাৰ লগত বান্ধৱী এজনী আছিলে। বান্ধৱীটোও জানে যে কাৰ লগত কথা পাতি আছে। লগৰটোৱে সুধিছিল যে কাৰ লগত কথা পাতি আছে, কিন্তু বান্ধৱীটোৱে নক'লে। চব কথা ক'ব নোৱাৰে বান্ধৱীৰ খাতিৰত। তেতিয়া লগৰটোক কোৱাৰ লগে লগে লগৰজনীয়ে কৰবিয়ে বেয়া পাব, সেইকাৰণে নক'লে। দেখা যাওক, সময়ে ক'ব কি হয় কি নহয়। যিয়ে নহওক বাৰু, গতিকে যিকোনো ছোৱালীয়ে যদি কাৰোবাক ভাল পায় বাদ দিয়াটো ডাঙৰ কথা নহয়, বিয়া নহ'বও পাৰে। কিন্তু ল'ৰাটোৰ লগত A to Z গোটেইখিনি হৈ যোৱাৰ পিছত হঠাৎ এৰিব নালাগে। আৰু এটা থকাৰ পিছত নেক্সট এটা ছেকেণ্ড অপশ্যন বাছি ল'ব নালাগে। প্ৰথমটো বাদ দি কিনে বেলেগ এটা বাছি লোৱা, সেইটো বেলেগ কথা। যিয়ে নহওক বাৰু, ভিডিঅ'টো কাহিনীটা কেনে লাগে, ভাল না বেয়া, নিশ্চয় জনাবি। মুঠতে 12 অক্টোবৰৰ কাহিনী, আজি 13 তাৰিখ।
ঠিক আছে ৰাখিছোঁ।